স্বাগতম জানাইছোঁ আমাৰ ইউটিউব চেনেল আসাম এডুকেশ্যন এছলৈ। আমি ক্লাছ 10ৰ এক্সাৰচাইজ 3.1 কৰি আছিলোঁ। আমি 3 নম্বৰলৈকে কৰিলোঁ ইতিমধ্যে। আজি আমি কুৱেশ্যন নম্বৰ 4ৰ পৰা আৰম্ভ কৰিম। এতিয়া আমি চাওঁচোন কুৱেশ্যন নম্বৰ 4ত কি কোৱা আছে। কিতাপবোৰ সব ওলাই ল'বা, কুৱেশ্যনবোৰ ধুনীয়াকৈ লিখা আছে। মই ইয়াত বহি লিখা নাই, মই কিতাপৰ পৰাই কুৱেশ্যনবোৰ চাই মেলি ইয়াত সমাধানবোৰ কৰিমগৈ। চ' কুৱেশ্যন নম্বৰ 4টো কি কৈছে, তলৰ কোনবোৰ ৰৈখিক সমীকৰণযোৰ সংগত বা অসংগত। যদি সংগত তেন্তে লেখৰ সহায়ত সমাধান উলিওৱা। যদি সংগত হয় তেন্তেহে আমাক কি কৰিব লাগিব, লেখৰ সহায়ত সমাধান ওলাব লাগিব। যদি অসংগত হয় তেনেহ'লে আমাৰ লেখটো আৰু আঁকিব নালাগে বা সমাধান কৰিব নালাগে আৰু। চ' আমি আগতে ইয়াত গোটেইখিনি চেক কৰি লওঁ কোনটো সংগত বা কোনটো অসংগত। ইয়াত আমি কুৱেশ্যনটো লিখিলোঁ, বুজি পাইছানে কুৱেশ্যনবোৰ। এইটো আমাৰ কি আছিলে, ফাৰ্ষ্ট কুৱেশ্যন x + y = 5, 2x + 2y = 10। এতিয়া আমি আগতে চেক কৰোঁ এইটো সংগত নে অসংগত। এতিয়া ইয়াত a1/a2, a1ৰ মান কিমান আছে ইয়াত, a1 বুলি ক'লে xৰ সহগটো হয় আমাৰ a1, সকলোৱে জানে, আমি আগৰ পাৰ্টত এইখিনি কৰি আহিছিলোঁগৈ। চ' a1ৰ মান কিমান আছে 1, আৰু a2ৰ মান কিমান আছে, a2 বুলি ক'লে সমীকৰণ নম্বৰ 2ৰ পৰা ল'ব লাগিব, xৰ সহগটো 2 আছে, 1/2 ওলালে। এইটো আমাৰ কেঞ্চেল নহয়, ইমানে থাকিব। এতিয়া আমাৰ কৰিব লাগে কিমান, b1/b2, b1ৰ মান কিমান আছে আমাৰ সমীকৰণ 1ত চাওক, y সহগটো কিমান আছে, একো নাই মানে 1 আছে, তো 1 আছে আমাৰ b1ৰ সহগ, আৰু b2 কিমান আছে, y আগত 2 আছে, এইটো হ'ব আমাৰ b2ৰ মান। তাৰমানে ইয়াতো আমাৰ 1/2 পালোঁ, হয় নাই। তো b1/b2 সমান হৈ আছে a1ৰ লগত, তাৰমানে আমাৰ c1/c1টো কৰিব লাগিব। তো c2 আমাৰ কিমান আছে, c মান কিমান আছে ইয়াত 5, আৰু c2 কিমান আছে আমাৰ 10। যদি আমি কটাকটি কৰোঁ কিমান হ'ব, 5 × 5, 5 × 2 = 10, তাৰমানে 1/2 ওলালে। যিহেতু আমি 3টা ডট দিও লিখিব পাৰোঁ, যিহেতু a1/a2 = b1/b2 = c1/c2, গোটেইখিনি আমাৰ ইকুৱেল ওলাইছে, হয় নাই। যদি আমাৰ এইটো ষ্টেটমেণ্ট হয়, আমাৰ কি আছিলে, সংগত নে অসংগত আছিলে, এতেকে সমীকৰণযোৰ কি হ'ব আমাৰ সংগত হ'ব। কি হ'ব, সংগত হ'ব। যদি সংগত হয় তেনেহ'লে আমাক কি কৰিব কৈছে, লেখৰ সহায়ত সমাধান কৰিব কৈছে। আমাৰ ইয়াৰ লেখটো আঁকিব লাগিব, আঁকি মেলি লেখৰ পৰা ইয়াৰ মানবোৰ ওলাব লাগিব, সমাধান কৰিব লাগিব। তেনেহ'লে আমি বলকচোন লেখটো আমি আঁকো। চ' লেখটো আমি ইয়াতে আঁকি দিম বাৰু, তলতে আমি এইফালে সমাধান কৰোঁ, হ'বনে। যিহেতু লেখৰ কাৰণে আমাৰ কি লাগিব, x আৰু y মানটো লাগিবনে। তো সমীকৰণ নম্বৰ 1ৰ কাৰণে আমি ধুনীয়াকৈ বক্সবোৰ বনাই ল'লোঁ, আৰু এইটো আমাৰ সমীকৰণ নম্বৰ 2। হ'ল। চ' এতিয়া তোমালোকে ইয়াৰ পৰা x আৰু y ৰ যিকোনো মান ল'ব পাৰা, মই আগতে কৈছিলোঁগৈ +-1 +-2। চ' ইয়াত যেনিবা মই xৰ মান ইয়াত মই 2 ল'লোঁ, এই ইকুৱেশ্যনৰ কাৰণে xৰ মান 2 ল'লোঁ। কিমান ল'লোঁ, 2 ল'লোঁ। যদি x আছে তাত 2টো বহাই চোৱাচোন কিমান পোৱা, y মান, xৰ মান মই 2 ল'লোঁ, প্লাছ y য'ত 2y আছে 5। তো ইয়াৰ পৰা y মান কিমান ওলাব আমাৰ, y = 5 - 2, তাৰমানে 3 ওলাবগৈ। তো ইয়াত কিমান পালোঁ আমি, y মান 3 পালোঁ। এটা বক্স আছে, সেইটো ল'ব লাগিবনে। এতিয়া তুমি ইয়াত x মান 0 লৈ লোৱা, x মান 0 যদি তুমি লৈ লোৱা, xটো 0 হৈ যাব ন, 0 হৈ গ'লে থাকিব কি, y = 5, xৰ মান 0 লোৱা, তো y মান আমি 5 পালোঁ। হৈ গ'ল আমাৰ এটা ইকুৱেশ্যনৰ কাৰণে। এতিয়া আমাৰ 2 নম্বৰ ইকুৱেশ্যনটো চাওঁ। এতিয়া যদি ইয়াত আমি xৰ মান 1 লওঁ, হ'বনে, কি ল'লোঁ, xৰ মান 1, য'ত তোমাৰ x আছে তাত আমি 1 বহাম, প্লাছ 2y। যদি xৰ মান লোৱা y ওলাব, যদি y লোৱা x ওলাব, জানা এইবোৰ চবে। তো ইয়াত কিমান হ'ব, 2 × 2, 2টো এইফালৰ পৰা সেইফালে লৈ যাবাগৈ, থাকিব কি 2y, তো 10 - 2 হৈ যাবগৈ।
2y ইকুৱেল টু 10 - 2 মানে কিমান হ'ব 10 - 2 মানে 8 হ'ব তো 2 4 গুণ 8 y মান কিমান পালা 4 পালা যেতিয়া তুমি x ৰ মান 1 লৈছিলা y ৰ মান কিমান পাইছিলা 4 পাইছিলা এতিয়া আগত তুমি y ৰ মান তুমি ইয়াত ধৰা 3 লৈ লোৱা x ৰ মান তুমি 3 লৈ লোৱা y মান ল'ব পাৰা দেই ল'লেও হ'ল এটা বা তুমি যদি y ৰ মান 2 লোৱা ল'লেও হ'ল তে মই কি ল'ম ইয়াত ধৰা y ৰ মান মই 2 ল'লোঁ এবাৰ মই y 2 লৈ চাওঁ হ'বনে 2x + 2 * y ৰ মান মই ল'লোঁ 2 ইকুৱেল টু 10 তো x ৰ মান আমি কিমান পামগৈ 2x ইকুৱেল টু 2 দুগুণ কিমান হ'ব 4 হৈ যাবগৈ এই 4টো এইফালৰ পৰা আমি সিফাললৈ লৈ যাম কি হ'ব আমাৰ 10 - 4 এইখিনি যোনজনে পাৰা যোনজনে বেছিকবোৰ ক্লিয়াৰ আছে মেথছৰ সিহঁতে এইবোৰ মুখে মুখে উলিয়াব পাৰিবা মই যিহেতু কৰি দিছোঁগৈ কাৰণ চাগে চবেই নোৱাৰিব পাৰে ন চ' 10 - 4 মানে কিমান হ'ব 6 2 কিমান গুণ 6 হয় 2 3 গুণ 6 তো x ৰ মান আমি কিমান পালোঁ 3 পালোঁ যেতিয়া আমি y ৰ মান 2 লৈছোঁ y কিমান লৈছোঁ আমি 2 y ৰ মান 2 লোৱাত x ৰ মান আমি কিমান পাইছোঁ 3 পাইছোঁ হৈ গ'ল হ'লনে চ' এতিয়া আমি কি কৰিম এই মানবোৰ আমি ক'ত বহাম গ্ৰাফত বহাম তোমালোকে গ্ৰাফ পেপাৰো ল'ব পাৰা মই ইয়াত গ্ৰাফ পেপাৰ লোৱা নাই মই হোৱাইট পেপাৰতে কৰিছোঁগৈ চ' চোৱা মই গ্ৰাফটো এতিয়া আঁকিব লাগে মই গ্ৰাফটো ধুনীয়াকৈ নাম্বাৰিং কৰি লৈছোঁ এতিয়া আমাৰ এই গ্ৰাফত কি কৰিব লাগে আমাৰ এই মানবোৰ ভেলুবোৰ বহাব লাগে চ' ইয়াত চোৱা আমি ইয়াত কি কৰিছিলোঁগৈ এই টেবুলটো চোৱা দেই ধুনীয়াকৈ আমি প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে ফাৰ্ষ্ট টেবুল আছিলে আমাৰ এইটো হয়নে ইয়াত তোমালোকে নামাকৰণবোৰ কৰিবা এ বুলি ইয়াক বি বুলি চি টু ডি হ'বনে চ' ইয়াত আমাৰ কিমান আছে x ৰ মান 2 আছে নাই x ৰ মান 2 + 2 প্লাছ বুলি ক'লে এইফালে আহিব হয়নে গ্ৰাফৰ +2 আছে x ৰ মান কিমান আছে আমাৰ 2 বুলি ক'লে ইয়াত আছে আমাৰ 2 হয় নাই y কিমান আছে y 3 + 3 বুলি ক'ত যাব ওপৰলৈ যাব +3 বুলি ক'লে আমাৰ 3 গৈ আছে ইয়াত গৈ আমাৰ ইয়াত আহিলে হয়নে এইটো 3 2 চ' আমাৰ ইয়াত আহিলেগৈ এটা বিন্দু আমাৰ ইয়াত আহিলেগৈ এইটো আমাৰ কি বিন্দু হয় a 2, 3 লগালগ বহাই যাবা বিন্দুবোৰ তাৰপিছত নেক্সটটো চোৱা আমাৰ কি আছে x ৰ মান 0 হয়নে x ৰ মান 0 বুলি ক'লে মূল বিন্দুত হ'ব এইটো হয় মূল বিন্দু ইয়াতে আমি 0টো পাওঁ হয় নাই চ' y মান কিমান আছে 5 বুলি ক'লে +5 বুলি ক'লে ওপৰলৈ যাব হয় নাই ওপৰত ক'ত আছে আমাৰ +5 এইটো হয় আমাৰ +5 হয়নে চ' ইয়াতে আমি পালোঁ 5 হ'ল এতিয়া নেক্সট আমাৰ বি বিন্দুটো হৈ গ'ল তো আমাৰ নেক্সট কি কৰিব লাগিব কোনটো এতিয়া আমাৰ চি বিন্দু চি আৰু ডিটো বাকী আছে তো চি বিন্দুত আমাৰ x ৰ মান কিমান আছে x ৰ মান 1 মানে কি +1 হয় নাই +1 বুলি ক'লে এইফালে আহিব হয়নে ইয়াত আছে আমাৰ 1 আৰু y কিমান আছে y ৰ মান 4 কি 4 +4 বুলি ক'লে ওপৰলৈ যাব 4 বুলি ক'লে ইয়াত আছে নাই আৰু স্কেলটো চোৱা স্কেলটো লৈ ভালকৈ মনত কৰা চ' ইয়াত আছিলে আমাৰ x ৰ মান 1 আছিলে 1ত ল'লোঁ 4 বুলি ক'লে চোৱা স্কেলটো ধৰিবা 1ৰ চিধাকৈ 4 ক'ত আছে আমাৰ এয়া আছে 4 আছে নাই চ' ইয়াত হ'ব আমাৰ 4 বিন্দুটো হ'ব আমাৰ ইয়াত হ'ল তেতিয়া আমাৰ চি বিন্দু আছিলে 1, 4 লাষ্ট এটা আছে ডি বিন্দুত আমাৰ কি আছে x ৰ মান আছে 3 +3 ন +3 বুলি ক'লে আকৌ এইফালে আহিব +3 আৰু y কিমান আছে 2 +2 বুলি ক'লে আকৌ ওপৰত 2 3 আৰু 2 বুলি ক'লে 3ৰ ফালৰ পৰা লৈ মেলি এইটো হয় আমাৰ 2 হয়নে ইয়াত আহিব হয় নাই চ' 2টো আহিলে আমাৰ ইয়াত তাৰমানে গোটেইবোৰ তুমি চাইছানে একেটা ৰেখাৰ ওপৰতে বহি আছে সেই গোটেইখিনি আমি কি কৰিম এতিয়া সংযোগ কৰি দিম ঠিক আছে এতিয়া আমি ধুনীয়াকৈ স্কেলৰ পৰা গোটেইখিনি আমি সংযোগ কৰি দিম যিহেতু আমাৰ এ আৰু বি বিন্দুৰ স্থানাংকৰ ৰেখাটো আমাৰ এইটোৱে হয় আকৌ চি আৰু ডি বিন্দুৰ স্থানাংকৰ ৰেখাটো আমাৰ এইটোৱে হয় দুটাই হয় এটাৰ ওপৰত আৰু এটা ৰেখা কি হৈছে ইয়াত মিলিত হৈছে এইটো কাৰণে কি কৰিবা ইয়াত আঁচটো অলপ ডাককৈ দিবাগৈ অলপ ডাক চিন দি দিবাগৈ ইয়াত অলপকৈ দি দিবাগৈ যাতে দেখা পোৱা যায় বোলে দুটা ৰেখা একেটা ৰেখাৰ ওপৰতে অৱস্থিত হৈছে এনেকৈ অলপ ডাককৈ দি দিবাগৈ চাইছানে কাৰ্চিনবোৰ ইয়াত দিবাগৈ যাতে আমি চালে গম পাওঁ বোলে একেটা ৰেখাৰ ওপৰতে দুটা ৰেখা কি হৈ আছে অৱস্থিত হৈ আছে হ'লনে চ' ইয়াত তোমালোকে লিখিবা এতিয়া যিহেতু
যিহেতু আমি আখৰ লিখিব পাৰোঁ এনেকৈ সংকেতেও লিখিব পাৰোঁ যিহেতু আমি ইয়াত কি দেখা পাইছোঁ কোৱাচোন ৰেখা দুডাল কি হৈছেগৈ সম্পূৰ্ণকৈ মিলি গৈছে হৈছে না সেইখিনি আমি লিখিম সম্পূৰ্ণকৈ মিলি গৈছে এটা ৰেখা আনটো ৰেখাৰ ওপৰত আছে সম্পূৰ্ণভাৱে মিলি গৈছে হয়নে গতিকে উক্ত সমীকৰণযোৰ কি হ'ব যদি মিলি যায় মিলি গ'লে আমাৰ কি আছিলে ষ্টেটমেণ্ট যদি মিলি যায় এইটো চোৱা মই দেখাই দিছোঁ এবাৰ লাগিলে যদি আমাৰ মিলি যায় কি হয় ইয়াৰ অসীম সংখ্যক সমাধান থাকেনে অসীম সংখ্যক সমাধান থাকে ইয়াৰ অসীম মানে কি বহুত সমাধান আছে ঢেৰ সমাধান আছে আমি কৰি শেষ কৰিব নোৱাৰোঁ ইমান সংখ্যক সমাধান আছে অসীম মানে কি ইনফাইনাইট চ' এইখিনি কথা ইয়াত ধুনীয়াকৈ লিখি দিবা এটাকে ৰেখা দুডাল কি বুলি কৈছিলোঁ সম্পূৰ্ণভাৱে মিলি গৈছে চ' তোমালোকে কি কৰিবা মই সেই নেক্সট পেজত লিখা নাই কেলৈ কি এই ডায়েগ্ৰামটো চাই মেলি আমি বুজালে সহজ হয় নাই মানে তোমালোকে এই লেখাবোৰ যে আছে এই নোটছবোৰ কি কৰিবা এই ডায়েগ্ৰামৰ তলত ধুনীয়াকৈ লিখিবা মই লগতে লিখিছোঁ কাৰণ এই ডায়েগ্ৰামটো চাই চাই বুজাবলৈ ভাল হ'ব চ' চোৱা মই কি কৈছে ইয়াত যিহেতু ৰেখা দুডাল সম্পূৰ্ণভাৱে মিলি গৈছেনে এটা ৰেখা আনটোৰ ওপৰত বহিছেগৈ গতিকে উক্ত সমীকৰণযোৰৰ কি আছে অসীম সংখ্যক সমাধান আছে সেই সমাধান ঢেৰ আছে আমি লৈ মেলি কৰি মেলি শেষ কৰিব নোৱাৰোঁ চ' এইটো আছিলে আমাৰ 4 নম্বৰৰ ওৱান আনচাৰ এতিয়া আমি 2 নম্বৰটো কৰোঁ এতিয়া আমি 4 নম্বৰৰ ৰোমান নম্বৰ 2টো কৰিম তাৰ আগতে আমি কুৱেশ্যনটো ধুনীয়াকৈ লিখিছোঁ চোৱা x - y = 8 আৰু এটা কুৱেশ্যন কি আমাৰ 3x - 3y = 16 চ' আমি আগতে চেক কৰি লওঁ হয় নাই পৰীক্ষা কৰি লওঁ এইটো সংগত নে অসংগত যদি সংগত হয় তেতিয়াহে আমি গ্ৰাফটো আঁকিম অসংগত হ'লেতো আমাৰ গ্ৰাফ আঁকিব নালাগে হয় নাই চ' চেক কৰিবা কেনেকৈ চেক কৰিবা a1/a2 a1 বুলি ক'লে কোনটো হয় 1ৰ পৰা আমি a1বোৰ পাওঁ 2ৰ পৰা আমি a2টো পাওঁ a1 বুলি ক'লে xৰ হক কিমান আছে ইয়াত একো মানে 1 আছে আৰু 2 নম্বৰত কিমান আছে xৰ হক 3 সেই 3টো হ'ব a2 তাৰমানে 1/3টো আমাৰ কেঞ্চেল নহয় ন কটাকটি নাযায় এতিয়া আমি কি কৰিম b1/b2 কৰিম b1ৰ মান কিমান আছে ইয়াত y ৰ হক -1 আৰু b2 বুলি ক'লে তলৰটো y ৰ হক -3 কিমান হ'ব মাইনাছ কেঞ্চেল গ'ল থাকিলে 1/3 তাৰমানে a1/a2 b1/b2 লগত মিলি আছে এতিয়া আমাৰ c1টো কৰিব লাগিব তাৰমানে c1/c2 c1ৰ মান কিমান আছে এফালে আছে আমাৰ 18 এফালে আছে আমাৰ কিমান 16 হয়নে কেঞ্চেল যাবনে 8 × 8 8 × 2 = 16 কিমান পালোঁ 1/2 তাৰমানে a1/a2 b1/b2 মিলিছে কিন্তু c1/c2টো মিলা নাই এতিয়াকে আমাৰ ষ্টেটমেণ্টটো কি হ'ব যিহেতু a1/a2 ইকুৱেল b1/b2 কিন্তু নট ইকুৱেল টু c1/c2 সেইটো কাৰণে কি হ'ব এটাকে সমীকৰণযোৰ কি হ'ব আমাৰ অসংগত হ'ব যদিহে অসংগত হয় তেনেহ'লে আমাৰ লক্ষীভাৱে সমাধান কৰিব নালাগে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ এতিয়া আমাৰ 4 নম্বৰত 3 নম্বৰটো কুৱেশ্যন চোৱা কি আছে 2x + y - 6 4x - 2y - 4 বুজি পাইছানে চ' এইবোৰ আমি এতিয়া চেক কৰিব লাগে সংগত নে অসংগত চ' ইয়াত কিমান আছে আমাৰ a1/a2 a1 বুলি ক'লে 2 হয় আৰু a2 বুলি ক'লে 4 এইটো কেঞ্চেল হ'বনে হ'ব 2ৰ পৰা যাব 2 × 2 2 × 2 = 4 কিমান হ'ব 1/2 হৈ যাব এতিয়া আমাৰ b1/b2টো কৰিব লাগে হয়নে বাৰু চ' ইয়াত b1 আমাৰ কিমান আছে y আগত একো নাই মানে কিমান আছে হওক একো নাই মানে 1 থাকে চবে জানা 1 ডিভাইডেড বাই আমাৰ ইয়াত আমাৰ কিমান আছেনো -2 হয়নে ইয়াততো -2 আছে +1 আছিলে +2 আমি নেদেখাওঁ এতিয়া -2 আছে -2 দিবা আগত মাজত দিবা -1/2 যিহেতু ইয়াত আমি কি দেখিলোঁ a1/a2 নট ইকুৱেল টু b1/b2 মানে b1/b2 লগত মিলা নাই ইয়াত 1/2 আছে কিন্তু ইয়াত -1/2 আছে যদি নিমিলে তেনেহ'লে আমাৰ এতিয়া c1/c2 কৰিব প্ৰয়োজনেই নাই ন আমি ইমানলৈকে কৰি গমেই পাই গ'লোঁ যিটো কি হ'ব আমাৰ সংগত হ'ব আৰু কেলৈ সংগত হ'ব কাৰণ যিহেতু a1/a2 নট ইকুৱেল টু b1/b2 যদি নট ইকুৱেল b1/b2 হয় তেন্তে কি হ'ব সমীকৰণযোৰ আমাৰ কি হ'ব সংগত হ'ব নাই এইটো ষ্টেটমেণ্ট থাকিলে আমাৰ কি হ'ব সংগত হ'ব দেই সংগত হ'ব যদিহে সংগত হয় তেতিয়া আমাক কি কৈছে লক্ষিকভাৱে সমাধান কৰিব কৈছে তেনেহ'লে আমি এতিয়া কি ৰাখিম এতিয়া লেখটো আঁকিম তাৰ কাৰণে আমাক কি কৰিব লাগিব সমীকৰণ নম্বৰ 1 আৰু সমীকৰণ নম্বৰ 2ৰ কাৰণে x আৰু y ৰ মানবোৰ উলিয়াব লাগিব তো আহাচোন আমি এতিয়া লেখটো আঁকো চ' এতিয়া আমি লেখটো অংকন কৰিব হ'লে কি কৰিব লাগিব সমীকৰণ 1ৰ পৰা x আৰু y ৰ মানটো ল'ব লাগিব আকৌ সমীকৰণ 2ৰ পৰা x আৰু y ৰ মানটো ল'ব লাগিব তো আমি সমীকৰণ 1ৰ পৰা x আৰু y ৰ মান ওলাই ল'ম হ'বনে চ' ধৰা ইয়াত তুমি x ৰ মান তুমি 0 ল'লা যিকোনো ভেলু ল'ব পাৰা হয়নে তুমি যদি ইয়াত x ৰ মান 0 লোৱা কি হ'ব y ৰ মান
ইয়াত থকা আমাৰ -6টো আমি এইফালৰ পৰা সেইফালে লৈ মেলি +6 বনাই দিছোঁ দেই। আৰু ইয়াত থকা -4টো এইফালে আনি কি কৰিলোঁ +4 কৰিলোঁ। আমি আমাৰ সুবিধাৰ কাৰণে কৰিলোঁ, তোমালোকে এনে ৰাখি দিলেও হৈ যাব। ঠিক আছে, চোৱা ইয়াত আমি x মান কিমান ল'লোঁ 0 ল'লোঁ নে? x মান 0 ল'লে আমাৰ y মান কিমান ওলাবগৈ? এই গোটেইখনটো আমাৰ 0 হৈ যাবগৈ, থাকিব কি y = 6। তাৰমানে x মান 0 লোৱাত আমি y মান কিমান পালোঁ 6 পালোঁ। এতিয়া আমি x মান কিমান ল'ম আকৌ আৰু এটা লাগিব। ধৰা আমি x মান ইয়াত 1 লৈ ল'লোঁ, হ'লনে? x মান আমি কিমান ল'লোঁ 1 ল'লোঁ। যদি x আছে তাত আমি কিমান বহাম 1 বহাম প্লাছ y = 6। তাৰমানে ইয়াৰ পৰা y মান কিমান ওলাব কোৱাচোন? 2 × 2 প্লাছ y = 6। y খালী কৰিব লাগিব, y = 6 - 2। 6ৰ পৰা 2 গ'লে থাকিব কিমান 4। তাৰমানে আমি কিমান পালোঁ y মান 4 পালোঁ। কেনেকৈ 4 পালোঁ? x ৰ মান 1 লোৱাত y মান কিমান পালোঁ 4 পালোঁ। x ৰ মান 1 লোৱাত y মান 4 পালোঁ। ঠিক তেনেকৈ আমি সমীকৰণ নম্বৰ 2ৰ ইকুৱেশ্যনখিনি ধুনীয়াকৈ x আৰু y মান ওলাব লাগিব। এতিয়া ইয়াত ধৰা x মান কিমান ল'বা ইয়াত কোৱাচোন? x বা y তুমি ল'ব পাৰা, একো অসুবিধা নাই। তুমি যদি ইয়াত y মান ইয়াত যেনেকৈ তুমি x মান লৈছিলা তুমি ইয়াত y মানো ল'ব পাৰা, একো অসুবিধা নাই। বা x ল'ব পাৰা, তোমাৰ যোনটো ভাল লাগে তুমি ল'ব পাৰা। মই যেনিবা ইয়াত y মান 0 ল'লোঁ। y মান যদি মই 0 লওঁ থাকিব কি ইয়াত চোৱা, মই য'ত y আছে তাত মই কিমান বহাম 0 বহাম। 2 × 0 = 4। তাৰমানে y মান ল'লে x মান ওলাব হয়নে? আৰু যদি y মান 0 লওঁ এই গোটেইটো আমাৰ কি হৈ যাব 0 হৈ যাব। 2 × 0 = 0 ন? থাকিব কি অনলি 4x থাকিব। 4x = কি থাকিব 4 থাকিব। আৰু ইয়াত কি x মান কিমান ওলাবগৈ? পূৰণ আছে 4টো, এইফালে গ'লে কিমান হ'ব হৰণ হ'লে কিমান হ'ব 4/4। 4/4 মানে কিমান 1। ওপৰে তলে চেম থাকিলে আমি কি পাওঁ কটাকটি কৰি অলৱেজ 1। তাৰমানে y ৰ মান আমি 0 লোৱাত x ৰ মান কিমান পালোঁ 1 পালোঁ। এতিয়া আমাৰ আৰু এটা মান ল'ব লাগিব হয়নে? আৰু এটা কি ল'ব কোৱাচোন? ধৰা তুমি ইয়াৰ পৰা y মান 2 ল'লা হ'বনে? y মান 2 ল'লা 4x য'ত y আছে আমি তাত কি ল'মগৈ 2 ল'মগৈ। 4x এইটো 2 আছিলে কুৱেশ্যনৰ 2। এতিয়া আমি y ৰ মানহে 2 ল'লোঁ = 4। এতিয়া আমাৰ কি ওলাব ইয়াৰ পৰা x ৰ মান ওলাব 4x থাকিল -2 2 গুণ কিমান হ'ল 4 = 4। এতিয়া ইয়াত কিমান হ'ব 4x = -4টো এইফালৰ পৰা আমি এইফালে আনিলোঁ কিমান হ'ব +4 হৈ যাবগৈ। চ' ইমান ইয়াত কিমান হ'বগৈ 4 4 তোমাৰ কিমান হ'বগৈ 4 4 8। কটাকটি কৰিলে কিমান হ'ব 4 × 4 4 2 গুণ 8। তাৰমানে y ৰ মান আমি 2 লোৱাত x ৰ মান কিমান পালোঁ 2 পালোঁ। y ৰ মান 2 লোৱাত x ৰ মান আমি কিমান পালোঁ 2 পালোঁ। এতিয়া সেইখিনি আমি গ্ৰাফত ধুনীয়াকৈ আঁকি মেলি দেখাম। চ' এতিয়া চোৱা আমি ইয়াত কি কৰিম গ্ৰাফত x আৰু y ৰ মানবোৰ গ্ৰাফত এতিয়া কি কৰিম বহুৱাম। চাই লোৱা মই ইয়াৰ মানবোৰ ইয়াত ধুনীয়াকৈ লিখি লৈছোঁগৈ। পাছফালেতো লিখা আছিলে তোমালোকে চাগে লিখিলাই ন? চ' এতিয়া চোৱা মানবোৰ আমি বহাবহে লাগে এতিয়া। চ' ইয়াত ইকুৱেশ্যন 1ৰ কাৰণে এইটো দেই, আৰু এইটো আমাৰ কি আছিলে ইকুৱেশ্যন নম্বৰ 2ৰ কাৰণে আছিলে। চ' ইকুৱেশ্যন 1ৰ কাৰণে আমাৰ কিমান আছিলে এইটো 0,6 হয়নে? তো x ৰ মান 0 x ৰ মান 0 আৰু y ৰ মান x ৰ মান 0 আৰু কিমান আছে y ৰ মান 6 হয়নে? y মান 6 বুলি ক'লে ক'ত যাব আমাৰ ওপৰত যাব হয়নে? +6টো ইয়ালৈ আহিব হয়নে বাৰু? ইমানলৈ আমাৰ আহিলে। এতিয়া আমাৰ নেক্সট b, এইটো আমাৰ a বিন্দু আছিলে, ধুনীয়াকৈ নামাকৰণ কৰি যাবা 0,6। b বিন্দুটো আমাৰ কি আছিলে x ৰ মান 1 y ৰ মান 4। x ৰ মান +1 বুলি ক'লে এইফালে আৰু 4 বুলি ক'লে ক'ত হ'ব আমাৰ কোৱাচোন? এইয়া 4 বুলি ক'লে আমাৰ ইয়াত হ'ব। স্কেল পাত লৈ মেলি ধুনীয়াকৈ এনেকৈ কৰিব পাৰা। স্কেল লৈ নকৰা নহয় এইখিনি ধুনীয়াকৈ নিমিলে মানে, বুজি পাইছা? এইটো আমাৰ কি বিন্দু আছিলে b বিন্দু 1,4 হয়নে? এতিয়া আমাৰ যিহেতু এইটো আমাৰ হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1ৰ কাৰণে সংযোগ কৰি দিব ধুনীয়াকৈ লাগিব। সংযোগ কৰি মেলি এতিয়া তোমালোকে কি কৰিবা নেক্সট যোনটো ইকুৱেশ্যন নম্বৰ আছিলে সেই ইকুৱেশ্যনত x আৰু y ৰ মানবোৰ বহাবা। এতিয়া ইয়াত c বিন্দু আছিলে হয়নে? এইটো c বুলি ক'লে কিমান আছে ইয়াৰ স্থানাংক 1,0। তাৰমানে x ৰ মানটো 0, প্ৰথমটো সদায় x হয় ছেকেণ্ডটো সদায় y হয়। তো x ৰ মান 1 +1 বুলি আছে নাই? চ' 1 বুলি ক'লে ইয়াতে আহিব x ৰ মান 1 কিন্তু y মান কিমান হয় 0 হয়। তো ইয়াতে আহিব হয়নে? 0 আৰু 1 বুলি ক'লে ইয়াতে আহিব হয়নে? চ' ইয়াত আমি কি কৰিম ধুনীয়াকৈ দিলোঁ ইয়াত। এতিয়া আমাৰ নেক্সট কিমান আছে d বিন্দু বুলি ক'লে এইটো আমাৰ c বিন্দু আছিলে হয়নে? c আমাৰ কিমান 1,0
1,0 এতিয়া ডি বিন্দু ক'লে আমাৰ কিমান আছে 2,2 এক্সৰ মানো +2 ৱাইৰ মানো +2 আছে তো এক্সৰ মান +2 বুলি ক'লে ইয়াত হয় নাই আৰু ৱাইৰ +2 বুলি ক'লে হ'ব আমাৰ ক'ত ইয়াতে হ'বনে হয় নাই ইয়াত আমাৰ হৈ যাবগৈ সে ধুনীয়াকৈ বহাই দিবা বহাই মানে কি কৰিবা ইয়াৰ লগত ইয়াক সংযোগ কৰি দিবা হ'ল সংযোগ হ'লনে সো ইয়াক নামাকৰণটো কি আছিলে ডি ইয়াৰ আমি ডি বিন্দু আছিলে এইটো ডি ইকুৱেল টু কিমান আছিলে 2,2 আৰু এইটো আমাৰ যোনটো বিন্দু কাটিছে সেই বিন্দুটো চেক কৰাচোন এই বিন্দুৰ কাৰণে আমাৰ এক্স আৰু ৱাইৰ মান কি হ'ব এক্সৰ মান আমাৰ কিমানত আছে 2তে আছেনে 2তে আছে ৱাইৰ মান আমাৰ ক'ত আছে আমাৰ 2তে আছে নাই সো ইয়াক তোমালোকে পি বুলি নামাকৰণ কৰি দিয়া যাৰ মান এক্সৰ আমাৰ 2 যাৰ আৰু ৱাইৰ আমাৰ কিমান হয় 2 হয় যোনটো বিন্দুত কটাকটি কৰিছে দুটা ৰেখা কটাকটি কৰিছে সেই বিন্দুটোক আমি পি বুলি নামাকৰণ কৰিলোঁ আৰু সেই পি বিন্দুৰ স্থানাংক কি হ'ব এক্সৰ মান 2 কাৰণ এক্সৰ মান আমাৰ 2ৰ পৰা সেই বিন্দুটো আমাৰ কি হৈছে সংযোগ হৈছে ৱাইৰ মান আমাৰ কি হ'ব 2 হ'ব কাৰণ এইটো আমাৰ কি হ'ল পি ইকুৱেল টু 2,2 এটাকে কি লিখিবা লিখিব লাগিব ইয়াত এটাকে আমি কি চালোগে কি গম পালোঁ এটাকে ৰেখা দুডাল পি 2,2 বিন্দুটোত কি কৰিছে কটাকটি কৰিছে গতিকে সমীকৰণযোৰৰ সমাধান কি হ'ব সমাধান হ'ব x = 2 আৰু y = 2 তো মানে আছিল আমাৰ 4 নম্বৰৰ 3ৰ সমাধান এতিয়া আমি 4 নম্বৰটো কৰিম এতিয়া আমাৰ 3.1ৰ 4 নম্বৰৰ ৰোমান নম্বৰ 4টো চাওকচোন কি আছে কুৱেশ্যনটো 2x - 2y - 2 = 0 4x - 4y - 5 = 0 সো আমি আগতে চেক কৰি লওঁ এইটো সংগত নে অসংগত সো ইয়াত a1/a2 কিমান আছে আমাৰ a1 বুলি ক'লে 2 আৰু a2 বুলি ক'লে কিমান আছে আমাৰ 4 কিমান হ'ব কটাকটি কৰিলে 2 × 2 2 × 2 4 1/2 পাম এতিয়া আমি আকৌ b1/b2 টো কৰিব লাগে হয়নে b1 ৰ মান কিমান আছে b1 আছে আমাৰ ইয়াত -2 আৰু b2 আমাৰ ইয়াত কিমান আছে -4 হয়নে -4 মাইনাছ গ'ল 2 × 2 2 × 2 4 তাৰমানে ইয়াতো আমাৰ সমান ওলালে a1 ৰ লগত হয়নে যদি a1/a2 ৰ লগত b1/b2 সমান হৈছে তেনেহ'লে c1 টো কৰিব লাগিব তো c1/c2 কিমান আছে আমাৰ c1 -2 আৰু c2 কিমান আছে -5 তাৰমানে ইয়াত c1/c2 টো আমাৰ সমান নহ'লগে a1/a2 b1/b2 লগত এটাকে আমি ইয়াত কি লিখিমগে যিহেতু a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 গতিকে বা এটাকে যেটো ভাল লাগে তোমাক লিখিব পাৰা এটাকে সমীকৰণযোৰ কি হ'ব আমাৰ সংগত নে অসংগত হ'ব কোৱাচোন অসংগত হ'ব আৰু ইমানে আছিল আমাৰ 4 নম্বৰৰ সলিউশন এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 5 লৈ